পৃথিৱীখন বহুত বেছি ডাঙৰ আৰু আমাৰ জীৱনটো বহুত বেছি সৰু। কাৰ কেতিয়া ক'ত কি হৈ যায় কোনেও ক'ব নোৱাৰে। সেইকাৰণে জীৱনটো ভালদৰে সকলোৱে উপভোগ কৰিব লাগে। আৰু এই দেখিছে ৰাতিপুৱা আপোনালোকক দেখালোঁ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এইখন হৈছে আমাৰ মাহঁতৰ ঘৰৰ বাৰী। তো ভাল লাগিল কাৰণে আপোনালোককো দেখাই দিলোঁ। আৰু ল'ৰা ছোৱালীকেইটাক পঢ়াবলৈ বহাই দিছোঁ অকণমান, যিহেতু স্কুল বন্ধ হ'ল বুলি সিহঁতক যদি নপঢ়াওঁ গধূলি আৰু ৰাতিপুৱা তেতিয়াহ'লে অভ্যাসটো বেয়া হৈ যাব। সেইকাৰণে অকণমান সিহঁতক পঢ়াবলৈ বহাই দিলোঁ। আৰু ল'ৰাটো আগতীয়াকৈ মা আৰু বাৰ দোকানলৈ গুচি গ'ল। আৰু তাৰপিছত মই গা পা ধুই মেলি মই মাহঁতৰ দোকানলৈ বাৰ দোকানলৈ গৈ আছোঁ। আৰু আহি পিনি ল'ৰাটোৰ চুলি বহুত বেছি দীঘল হৈছিল, দেখিছেনে? কাটিব দিছোঁ, বায়ে কথাই আছিলে মই যোৱাৰ আগতে। তো সি ধুনীয়াকৈ কাটি আছে চুলিটো, বহুত বেছি দীঘল হৈ গৈছিল আৰু গৰমত বহুত বেছি দীঘল চুলি ভাল নালাগে। আৰু সি ইমান ধুনীয়াকৈ কাটিব দিছে দেখিছেনে? আৰু সি চুলি কাটি পিনি ধুনীয়া হৈ গ'ল। ভাল লাগে চুলি কাটিলে, বহুত ফ্ৰেছ লাগে। আৰু সি আহি পিনি দেখিছেনে জ্বলা চিপছ এটা খাই আছে। আৰু ইমান বেছি জ্বলা চিপছটো এটা খাই চাইছিলোঁ মই। আৰু সি দেখিছেনে কেনেকুৱা কৰি আছে এক্সপ্ৰেশ্যনটো জ্বলা চিপছ খাই পিনি। আৰু ল'ৰাটো অলৰেডি হৈ গ'ল ধুনীয়া, তাৰপিছত মইতো হ'ব লাগিব ধুনীয়া হয় নহয়। সেইকাৰণে ময়ো বাৰ পাৰ্লাৰত আহি পিনি কৰি ল'লোঁ মাছাজ। আৰু বায়ে মোক মাছাজ কৰিবলৈ ষ্টাৰ্ট কৰিছে। দেখিছে মুখখন ধুনীয়াকৈ চাফা কৰি দিছে আৰু মাছাজ কৰি দিবলৈ ষ্টাৰ্ট কৰিছে। আৰু বায়ে যেতিয়া মাছাজ কৰে ন, বহুত বেছি আৰাম লাগে, বহুত বেছি ভাল লাগে। তো মাছাজ যদি আমি কৰোঁ ন, আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ে। সেইকাৰণে আমাৰ স্কিনত গ্ল' আহে। আৰু আমি মাছাজটো কৰি থাকিব লাগে, তেতিয়া আমাৰ স্কিনটো ভালে থাকে। অকল পাৰ্লাৰত গৈ মাছাজ কৰাৰ কথা কোৱা নাই, ঘৰতো যদি আমি নেচাৰেলি পেক কিছুমান বনাই লগাওঁ তেতিয়াও আমাৰ স্কিনটো বহুত বেছি সতেজ হৈ থাকে। তো গাইজ, মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ' লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।